যেটো দেখিছো সকলো কামতে আসলতে পিছফালৰ পৰা টনা মানুহ এছাম থাকেই বা থাকিবই হয়তো কেইটামান কথা ক্লিয়াৰিফিকেশন কৰিবলৈ আজি ভিডিঅ'টি মই আপোনালোকৰ মাজত উপস্থাপন কৰিছো যেহেতুকে মই আচাৰৰ ব্যৱসায়টো আৰম্ভ কৰিছো আপোনালোক সকলোৱে জানে তাৰ বাবে মই মাজে মাজে এটা দুটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছো কাৰণ যেহেতুকে ব্যৱসায় এটা বা যিকোনো এটা কাম আপোনালোকৰ সহাৰি অবিহনে মই কেতিয়াও আগুৱাই যাব নোৱাৰিম সেইবাবে আপোনালোকৰ পৰামৰ্শ দিহা পৰামৰ্শ লোৱাটো মোৰ বাবে অত্যন্তই আৱশ্যক আৰু ইতিমধ্যে বহুত বেছি সহাৰি জনাইছে কিন্তু মইহে যেহেতুকে এতিয়া আৰম্ভণি পাৰ্সেলবোৰ পঠিয়াওতে অকমান দেৰি হয় লাহে লাহে মই মানুহ ৰাখিম বা তেনেকৈ অকমান বহল কৰিম যেহেতুকে মই ভবা নাছিলো কম দিনৰ ভিতৰতে যে ইমান বেছি পাৰ্সেল আহিব সেইবাবে আসলতে মই অকলে গোটেইখিনি কাম প্ৰথমতে কৰিছিলো কিন্তু এতিয়া ভাবিছো মই মানুহ ৰাখিম বিশেষকৈ ধৰি লওক আচাৰৰ যিখিনি বস্তু মিক্স আচাৰৰ বা জেনেৰেল আচাৰৰ বস্তুখিনি কাটি দিয়াৰ বাবে মানুহ ৰাখিম লগতে আপোনালোকৰ পেকিং কৰাৰ বাবে যিখিনি বটলত ভৰাব লাগে বা ষ্টিকাৰ মাৰিব লাগে তেনেকুৱা ক্ষেত্ৰত মই মানুহ ৰাখিম আৰু এতিয়া মূল কথাটো আপোনালোকক মই কওঁ যেতিয়া মই কিবা এটা পোষ্ট কৰোঁ বা যেতিয়া মই কিবা এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আজি মোৰ এইখিনি আচাৰ ৰেডি হৈছে বা বনাইছোঁ আপোনালোকে লাগিলে অৰ্ডাৰ দিব পাৰিব আৰু তাত যেতিয়া কমেণ্ট কৰে প্ৰায় সংখ্যকে যে মোক আচাৰ লাগিব এনেকুৱা তেনেকুৱা গতিকে বা অমুকটো আচাৰ লাগিব প্ৰাইচ কিমান তেতিয়া তাৰ পৰা কিছুমানে সেইটো বস্তু নজৰ কৰি পেলাই আৰু আন কিছুমানে যেহেতুকে আচাৰৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে মানে সেই উক্ত ব্যক্তিজনক যিগৰাকীয়ে মোৰ পৰা আচাৰটো কিনিব বিচাৰে বা আচাৰটো বিচাৰে তেওঁক মানে কমেণ্ট কৰি পেলাই বা ধৰি লওক মেছেজ কৰি যোগাযোগ এটা ৰাখি পেলাই এনেকুৱাকে কোৱা মানে মই শুনিছোঁ যিসকলে ধৰি লওক মোৰ পৰা আচাৰটো লয় বা ল'ব বিচাৰে তেওঁলোকে মানে বহু কেইগৰাকীয়ে মোক জনাইছে যে তুমি অকমান সাৱধানে কামটো আৰম্ভ কৰিবা কাৰণ তোমাৰ লগত যেতিয়া মই আচাৰটো কিনিব বিচাৰো বা বিচাৰিছো কমেণ্ট যে দিছিলো তাৰ পিছত মোক দুজন তিনিজনে যোগাযোগ কৰিছে যে কৈছে ডিম্পিতকৈ আচাৰ কম দামত দিম তেনেকুৱা ধৰণে মানে কোৱা শুনিছো আৰু যিহেতুকে মই নিজে সেইটো বস্তু গম পোৱা নাই তেওঁলোকে মানে যিকেইগৰাকী বাইদেউ বা দাদাই কৈছে তেওঁলোকৰ কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই বস্তুটো বুজি পাইছো যিহেতুকে এগৰাকীয়ে কোৱা নাই তিনি চাৰিগৰাকী মানে এই উক্ত কথাটো কৈছে গতিকে এটা কথাই আপোনালোকক ক'ম মই একেবাৰে বেছি দাম লোৱা নাই যিসকলে লৈছে তেওঁলোকেও গম পাইছে যিহেতুকে 200 গ্ৰামৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ 100 গ্ৰামৰ বটলটোত একেবাৰে আচাৰ নাথাকে বহুত সৰু হয় আৰু যেহেতুকে ইমান দূৰ দূৰণিৰ পৰা মোক আচাৰটো অৰ্ডাৰ দিব আপোনালোকে গতিকে 100 গ্ৰামৰ বটলটোতো মই 75 ৰুপিজ বা 80 ৰুপিজ ল'বই লাগিব কিন্তু মোৰ মনে নকয় যে ইমানখিনি কম আচাৰ আপোনালোকে পাব বা দুবাৰ খালে শেষ হৈ যাব মোৰ বেয়া লাগে সেইবাবে মই 100 গ্ৰামৰ ঠাইত 200 গ্ৰাম কৰিছো আৰু প্ৰাইচটো প্ৰায় মই একে ৰাখিছো যিসকলে লৈছে তেওঁলোকে গম পাইছে যাতে আপোনালোকেও অকমান খোৱা যেন পায় গতিকে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিব নালাগে কাৰণ আপোনালোকেও সেই ব্যৱসায়টো আৰম্ভ কৰিছে বা ব্যৱসায়টো চলাই নিছে ভালদৰে চলাই নিয়ক সৎ পথেৰে যদিহে আচাৰখিনি মানুহে খাই পেলাই আপোনালোকৰ ভাল পায় তেতিয়াহ'লে নিশ্চয় পুনৰবাৰ বিচাৰিব বা আপোনালোকে কেতিয়াও আচাৰৰ বাবে বাৰে বাৰে এডভাৰটাইজ কৰাৰো প্ৰয়োজন নাই বা তেনেকৈ কোনোবাই কাৰোবাৰ পৰা বিচাৰিছে তাৰ মাজত আহি পেলাই থিয় দি তেনেকুৱা এটা বাৰ্তা কেতিয়াও ক'ব নালাগে যে তেওঁতকৈ কমত দিম কিবা দিম এনেকুৱা ধৰণৰ কথাবোৰে আচলতে আপোনালোকৰ ব্যৱসায়িক দিশখন উন্নতি কেতিয়াও সাধন নকৰে ভাবিছে চাগে আপোনালোকে কেইটামান পইচা পাম আগুৱাই যাব পাৰিম কিন্তু সেইটো আপোনালোকৰ ভুল ধাৰণা ব্যৱসায়িক দিশত আপোনালোকে সফল হ'বলৈ হ'লে আপোনালোকৰ মনটো পবিত্ৰ হ'ব লাগিব সৎ পথেৰে শুদ্ধ পথেৰে কাম কৰিব লাগিব আৰু নিভাজভাৱে আপোনালোকে কামখিনি পৰিচালনা কৰিব লাগিব তেতিয়া আপোনালোকে নিজে নিজে গ্ৰাহক পাব বা আপোনালোকক আগুৱাই যোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে কিন্তু আন এগৰাকীক টানি পেলাই পিছুৱাই দি পেলাই আগুৱাই যোৱাৰ মানসিকতাটো ত্যাগ কৰি পেলাইহে আপোনালোকে সফল হ'ব পাৰিব সেইটো মোৰ মানসিকতা আৰু মই কেতিয়াও সেইখিনি কথা গুৰুত্ব সহকাৰে মই নলওঁ বা লোৱা নাই আপোনালোকে তেনেকৈ নিব পাৰিব বা তেনেকুৱা ধৰণৰ বাক্যই ক'ব পাৰিব কিন্তু পুনৰবাৰ সেইখিনি মানুহ মোৰ ওচৰতে আহিব কাৰণ যিহেতুকে আপোনালোকৰ পৰা আচাৰটো তেওঁলোকে খাই পেলাই গম পাব আপোনালোকৰ প্ৰকৃততে আপোনালোকে কেনেকুৱা ধৰণৰ মানদণ্ডৰ বস্তু বিক্ৰী কৰিছে যিহেতুকে আপোনালোকে মানুহখিনি এনেকৈ বেলেগৰ পৰা টানি আনিব লগা হৈছে
বা বেলেগ কাৰোবাক কমেণ্ট দিয়াৰ পিছত বা মেছেজ কৰাৰ পিছত তাৰ পৰা আপোনালোকে তেনেকৈ এটা বিপথে পৰিচালিত কৰি পেলাই উক্ত ব্যক্তিগৰাকীক মানুহখিনি আনিব লগা হৈছে। যদিহে প্ৰকৃতাৰ্থত আপোনালোকৰ আচাৰে হওক বা অইন ব্যৱসায়ে হওক ভাল হ'লহেঁতেন, তেতিয়াহ'লে আপোনালোকে তেনেকৈ মানুহ বিচাৰিব লগা নহ'লহেঁতেন, কিয়নো এবাৰ আপোনালোকে বিক্ৰী কৰাৰ পিছত পুনৰবাৰ তেওঁলোকে আপোনালোকৰ তাত বিচাৰিলেহেঁতেন। যিহেতুকে বজাৰত টেঙা আম এবাৰহে বেচিব পাৰি, এই কথাটোৰ বহুতো যুক্তি আছে। ভাল বস্তু হ'লে পুনৰ গ্ৰাহকে বিচাৰিব, যদিহে বেয়া বস্তু হয় আপোনালোকে এবাৰে দিব পাৰিব, সেইটো সঁচা কথা। সেইখিনিয়ে আজি ক'ব লগা আছিলে, বাকী বিশেষ একো নাই। আপোনালোকে সঁহাৰি দিছে, আগলৈও দিব, আৰু ময়ো চেষ্টা কৰিম যাতে ভাল এটা বস্তু আপোনালোকক মই দিব পাৰোঁ। যিহেতুকে মই নিজে আচাৰ খাই ভাল পাওঁ বা পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকি ভাল পাওঁ, খাই ভাল পাওঁ, গতিকে মই বিচাৰোঁ আপোনালোকেও যাতে বস্তুখিনি যাতে আপোনালোকক ভালদৰে মই হাইজেনিকভাৱে দিব পাৰোঁ, সেই বস্তুটো মই সদায় মেইনটেইন কৰিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকেও ভাল পাব। আৰু যিসমূহ অৰ্ডাৰ আপোনালোকে কালি দিছিলে বা আগত দিছিলে, মই ভাবিছিলোঁ আজি পাৰ্চেলসমূহ পঠিয়াম, কিন্তু আজি ছেকেণ্ড ছেটাৰডে আৰু মোৰ যোৱাত অকণমান দেৰি হৈ গ'ল, যাৰ বাবে মই আজি পাৰ্চেলসমূহ পঠিয়াব নোৱাৰিলোঁ। গতিকে মই সোমবাৰে গোটেইসমূহ পাৰ্চেল একেলগে পঠিয়াই দিম, আপোনালোকে মঙলবাৰে পাই যাব, ৰাতিপুৱা বা দুপৰীয়াৰ সময়ত হ'লেও। সিমানখিনিয়ে আছিল। ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, আৰু নিজেও আগুৱাই যাওক, আনেও আগুৱাই যোৱাত সহায় কৰক। কিন্তু আনৰ বেয়া চিন্তা কৰি আনক পিছলৈ টানি পেলাই নহয়, সকলো একেলগ হৈ ভাল কামেৰে ভাল পথেৰে